আপোনাৰ সন্ধানহীন হৈ আছিলে। কালি গোটেই দিন আপোনাৰ কলিয়াবৰৰ যি SDRF বাহিনী লগতে প্ৰশাসন, গাঁও প্ৰধানসকল, স্থানীয় দল সংগঠনৰ ল'ৰাবিলাক, সচেতন ৰাইজ গোটেই দিন আপোনাৰ উদ্ধাৰ কৰিবৰ কাৰণে অভিযান চলাইছিলে, কিন্তু ল'ৰাজনক উদ্ধাৰ কৰিব পৰা নাই। কিন্তু আজি পুনৰাই আপোনাৰ সেই উদ্ধাৰ অভিযান চলাইছে। সেই উদ্ধাৰ অভিযানত আজি গোটেই দিন উদ্ধাৰ অভিযান চলাই লাষ্ট মুহূৰ্তত ল'ৰাজনক পাইছে, অলপ দূৰত গৈছিলে। আৰু পোৱাৰ লগে লগে সঁচা কথা ক'ব লাগিব যেন আমি বৰপিলিবাসী এক মানে মনত শান্তি ভাৱটো পাইছোঁ, কাৰণ ল'ৰাজনক উদ্ধাৰ কৰিছে। লগতে দুখৰ বিষয় চাওক, নদীত পৰিল উক্ত ল'ৰাজন মৃত্যুবৰণ কৰিছে। তেখেতৰ পৰিয়াল একেবাৰে দুখীয়া ঘৰৰ হয়। ল'ৰাজন ক্লাছ 10ত পঢ়ি আছিলে। আমি স্থানীয় ৰাইজ হিচাপে প্ৰশাসন তথা চৰকাৰক অনুৰোধ জনাইছোঁ যে উক্ত ঘটনাটো উচিত তদন্তৰ জৰিয়তে যাতে উক্ত ল'ৰাজনক কিবা এটা সাহায্য দি পেলাই প্ৰদান কৰে আৰু সকাহ প্ৰদান কৰে, তাৰ কাৰণে আমি ৰাইজৰ ফালৰ পৰা দাবী জনাইছোঁ। আৰু লগতে আপোনাৰ যিসকল ব্যক্তিয়ে ইয়াৰ উদ্ধাৰ কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰিছে, সকলোকে আমি স্থানীয় ৰাইজ হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ।